এয়া আকাশবাণী বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণ খণ্ডৰ শক্তি কেন্দ্ৰত পৰিণত হৈছে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2 অক্টোবৰত এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হ'ব মন কী বাতৰ 114 সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইটো খণ্ড তেওঁৰ বাবে বিশেষভাৱে আৱেগিক কাৰণ এই অনুষ্ঠানে 3 অক্টোবৰত 10 বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অহা 13 নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হ'ব এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণ খণ্ডৰ শক্তি কেন্দ্ৰত পৰিণত হৈছে তেওঁ কয় যে দৰিদ্ৰ শ্ৰেণী মধ্যবিত্ত আৰু ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ মেক ইন ইণ্ডিয়াৰ জৰিয়তে বহু লাভান্বিত হৈছে আৰু ইয়াৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ লোকে নিজৰ প্ৰতিভা বিকশিত কৰাৰ বাবে সুযোগ লাভ কৰিছে আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া অনুষ্ঠান মন কী বাতৰ 114 সংখ্যক খণ্ডৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয় যে তেওঁ মেক ইন ইণ্ডিয়াৰ সাফল্যত আলোকপাত কৰে আৰু এই অভিযানৰ সাফল্যই দেশৰ ডাঙৰ ডাঙৰ উদ্যোগসমূহৰ লগতে প্ৰতিটো খণ্ডৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলকো সামৰি লৈছে বুলি উল্লেখ কৰে শ্ৰীমোদীয়ে কয় এই অভিযানে দেশৰ ৰপ্তানি বাণিজ্য বৃদ্ধি কৰাৰ লগতে প্ৰত্যক্ষ বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে চৰকাৰে উৎপাদনৰ গুণগত মানক গুৰুত্ব দিয়াৰ লগতে স্থানীয় সামগ্ৰী ব্যৱহাৰ অধিক কৰাৰ লক্ষ্যৰে ভোকেল ফৰ লোকেল নীতিকো গুৰুত্ব দিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে এই ক্ষেত্ৰত তেওঁ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ এটা উদাহৰণ দি কয় যে মেক ইন ইণ্ডিয়া উদ্যমক প্ৰতিফলিত কৰি ভাণ্ডাৰাৰ 50টাৰো অধিক আত্মসহায়ক গোটে তুষাৰ চিল্কৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আহিছে প্ৰধানমন্ত্ৰীয়ে অনাগত উৎসৱৰ বতৰত দেশত তৈয়াৰী সামগ্ৰী ক্ৰয় কৰিবলৈ জনসাধাৰণক আহ্বান জনায় চাকৰি তথা কৰ্মসংস্থাপনৰ পৰিৱৰ্তিত গতিক আঙুলিয়াই দি শ্ৰীমোদীয়ে কয় যে নতুন নতুন খণ্ডৰ প্ৰয়োজন অনুসৰি চাকৰিৰ প্ৰকাৰো সলনি হৈছে তেওঁ কয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতত সৃষ্টি বিষয়বস্তুৰ আধাৰত প্ৰতিভা তথা সৃষ্টিশীলতা বিকাশৰ লক্ষ্যৰে 25টা প্ৰত্যাহ্বানমূলক কাম আৰম্ভ কৰিছে তেওঁ সৃষ্টিশীল লোকসকলক ইয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2 অক্টোবৰত এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হ'ব আৰু মানুহৰ মাজত আৱৰ্জনা সম্পত্তিলৈ ৰূপান্তৰ কৰা মন্ত্ৰ জনপ্ৰিয় হোৱাৰ কথাই এই অভিযানৰ সাফল্যকে নিৰ্দেশ কৰিছে তেওঁ কয় যে বৰ্তমান দেশবাসীয়ে হ্ৰাস পুনৰ ব্যৱহাৰ আৰু নৱীকৰণৰ বিষয়ে ক'বলৈ লৈছে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে সকলোকে আহ্বান জনায় স্বচ্ছতাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰি যোৱা মহাত্মা গান্ধীলৈ তেওঁ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ সীমান্তৱৰ্তী গাঁৱত ঝালাত যুৱক যুৱতীসকলে নিজৰ গাঁওখন পৰিষ্কাৰ কৰি ৰাখিবলৈ আৰম্ভ কৰা ধন্যবাদ প্ৰকৃতি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ উল্লেখ কৰে তেওঁ এই ক্ষেত্ৰত পুডুচেৰীৰ মাহে অঞ্চলত যুৱ সমাজক নেতৃত্ব দিয়া মহিলা ৰামায়া আৰু 23,000ৰো অধিক ভগা চকীক মেৰামতি কৰি পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তোলা কুজিকোডুৰ 74 বছৰীয়া সুব্ৰমণিয়মৰ কথা উল্লেখ কৰে মন কী বাতত প্ৰধানমন্ত্ৰীয়ে মাৰ নামত এজুপি গছ অৰ্থাৎ এক পেৰ মা কে নাম অভিযানত অংশগ্ৰহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে তেওঁ কয় যে এই অভিযানৰ সাফল্যই সমগ্ৰ সমাজখনক অভাৱনীয় ফলাফল দিব এই ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰা উত্তৰ প্ৰদেশ গুজৰাট মধ্যপ্ৰদেশ ৰাজস্থান আৰু তেলেংগানাত শ্ৰীমোদীয়ে প্ৰশংসা কৰে তেওঁ কয় যে এই গছপুলি ৰোপণ কাৰ্যসূচীত সমগ্ৰ দেশৰ কেইবা হাজাৰ বিদ্যালয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে তেওঁ কয় তেলেংগানাৰ KN ৰাজাশেখৰে অকলে 1500ৰো অধিক গছপুলি ৰোপণ কৰিছে বিৰল আৰু অতি প্ৰয়োজনীয় বনৌষধিৰে এখন আটকধুনীয়া বাগিচা গঢ়ি তোলা তামিলনাডুৰ মাদুৰাই সুভাশ্ৰীকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে পানী সংৰক্ষণত গুৰুত্ব দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰষুণৰ বতৰত সংগ্ৰহ কৰা পানীয়ে নাটনিৰ দিনত বহুতো সহায় কৰে এই ক্ষেত্ৰত তেওঁ ঝাঁচীৰ বুদ্দেলখন অঞ্চলৰ উদাহৰণ দি কয় যে একাংশ মহিলাই বৰষুণৰ পানীক বিশেষভাৱে বুৱাই নি ঘুৰাৰী নদীক এটা নতুন জীৱন দিবলৈ সমৰ্থ হৈছে পানী সংৰক্ষণৰ বাবে উল্লেখযোগ্য কাম কৰা মধ্যপ্ৰদেশৰ দিনদৰীৰ ৰায়পুৰা গাঁও আৰু সাতাৰপুৰাৰ মহিলাসকলক তেওঁ প্ৰশংসা কৰে পানীৰ নাটনিৰ জোৰা মাৰিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশৰ চুকে কোণে পানী সংৰক্ষণ কৰাত গুৰুত্ব দিয়ে বিকাশ ভি বিৰাসত ভি মন্ত্ৰৰ উল্লেখ কৰি শ্ৰীমোদীয়ে প্ৰকাশ কৰে যে তেওঁ অলপতে কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় 300 প্ৰাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁ ডেলাৱেৰে ব্যক্তিগত বাসগৃহত এই সামগ্ৰীসমূহ তেওঁ দেখুৱাইছিল
ঘূৰাই আনিবলগীয়া সামগ্ৰীসমূহ টেৰাকটা, পাথৰ, ধাঁতিদাঁত, কাঠ, তাম আৰু ব্ৰঞ্জেৰে নিৰ্মিত বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। এই ভাৰতীয় সামগ্ৰীসমূহৰ চোৰাং সৰবৰাহ এটা ডাঙৰ অপৰাধ বুলিও বৰ্ণনা কৰি তেওঁ কয় যে চৰকাৰে বৰ্তমান বিভিন্ন দেশত থকা ভাৰতৰ মূল্যৱান সামগ্ৰীসমূহ দেশলৈ ঘূৰাই অনাৰ বাবে চেষ্টা কৰি আছে। মাতৃভাষাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত 20,000 ভাষা আৰু উপভাষা আছে। তেওঁ বিভিন্ন ভাষা, বিশেষকৈ চাওতালী ভাষা সংৰক্ষণৰ বাবে লোৱা ব্যৱস্থাৰ উচ্চ প্ৰশংসা কৰে। এই অভিযানে চাওতালী ভাষাক এটা নতুন পৰিচয় দিব বুলি তেওঁ উল্লেখ কৰে। মন কী বাতৰ 114 সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইটো খণ্ড তেওঁৰ বাবে বিশেষভাৱে আৱেগিক, কাৰণ এই অনুষ্ঠানে 10 বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। তেওঁ কয় যে 10 বছৰ পূৰ্বে 3 অক্টোবৰত বিজয়া দশমীৰ দিনা মন কী বাত আৰম্ভ হৈছিল। তেওঁ কয়, দেশৰ বিভিন্ন কোণৰ পৰা বিভিন্ন বিষয়ৰ তথ্য দি কোটি কোটি শ্ৰোতাই মন কী বাতক সমৃদ্ধ কৰিছে। শ্ৰোতাসকলক এই অনুষ্ঠানৰ প্ৰকৃত আঁত-ধৰোঁতা বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ লোকসকল যোগাত্মক তথা তথ্য পাবৰ বাবে কিমান আগ্ৰহী হৈ থাকে সেয়া মন কী বাতে প্ৰমাণ কৰে। প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ 10 বছৰত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীৰ সৈতে জড়িত সকলোকে প্ৰশংসা কৰি কয় যে তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে মন কী বাতে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে টিভি চেনেল, ছপা মাধ্যম আৰু ইউটিউবাৰসকলকো ধন্যবাদ জনায়। তেওঁ কয় যে এই অনুষ্ঠানৰ 22টা ভাষাৰ উপৰি 12টা বিদেশী ভাষাতো শুনিব পৰা যায়। সমাগত উৎসৱৰ বতৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে নৱৰাত্ৰিৰে আৰম্ভ হৈ পৰৱৰ্তী 2 মাহ পৰ্যন্ত পূজা অৰ্চনা, উপবাস, আনন্দ অব্যাহত থাকিব। আহিবলগীয়া উৎসৱসমূহৰ বাবে তেওঁ দেশবাসীক শুভেচ্ছা জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ। বিশ্ব হৃদ দিৱস উপলক্ষে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে নতুন দিল্লী ইণ্ডিয়া গেটৰ পৰা ভাৰত মণ্ডপমলৈ 3 কিলোমিটাৰ জোৰা মাৰাথনৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ হৃদযন্ত্ৰক সুস্থ ৰখাত গুৰুত্ব দি এই বিষয়ে জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনায়। এই অনুষ্ঠানত 150 গৰাকী হৃদৰোগী তথা 100 গৰাকী চিকিৎসককে ধৰি মুঠ 800 লোকে অংশগ্ৰহণ কৰে। হৃদৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে 29 ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব হৃদ দিৱসৰ মূল মন্ত্ৰ হ'ল হৃদযন্ত্ৰক কৰ্মঠ কৰি ৰখা। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অহা 13 নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হ'ব। বিগত বৰ্ষৰ বিশেষ সাফল্যৰ পাছত এই বছৰো তৃণমূল পৰ্যায়ৰ প্ৰতিযোগীৰ অংশগ্ৰহণ, ন প্ৰতিযোগী সৃষ্টি তথা ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই খেল মহাৰণৰ আয়োজন কৰা হৈছে। এথলেটিক্স, ফুটবল, কাবাডী, ভলীবল, দবা খেল, সাঁতোৰ, চাইকেল চলোৱা আদিকে ধৰি কেইবাটাও শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এইবাৰৰ খেল মহাৰণত কেইবাবিধো নতুন খেল অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে কাইলৈৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব। অংশগ্ৰহণকাৰীসকলে খেল মহাৰণ এপ অথবা www.dsywwassam.com/খেল ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ উদ্যোগীসকললৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ হ'বলগীয়া বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বছা বছা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথমটো কিস্তি প্ৰদান কৰিব। অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। এই অভিযানৰ যোগেদি ৰাজ্যৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি উদ্যোগীকৰণ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই আঁচনিৰ যোগেদি নৱপ্ৰজন্মক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এই অভিযানৰ অধীনত কৃষি আৰু উদ্যান শস্য, পেকেজিং, বৃত্তিমূলক শিক্ষাৰে স্বনিয়োজন, কলম তথা লেখন সামগ্ৰী ব্যৱহাৰ, কাঠভিত্তিক উদ্যোগ, পশুধন, সেৱা আৰু অন্যান্য খণ্ডৰ যোগ্য বিবেচিত উদ্যোগীলৈ 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়োৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণ খণ্ডৰ শক্তি কেন্দ্ৰত পৰিণত হৈছে। আকাশবাণী মন কী বাত অনুষ্ঠানত স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2 অক্টোবৰত এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হ'ব। মন কী বাতৰ 114 সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইটো খণ্ড তেওঁৰ বাবে বিশেষভাৱে আৱেগিক, কাৰণ এই অনুষ্ঠানে 3 অক্টোবৰত 10 বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অহা 13 নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।